হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা গণতন্ত্ৰৰ দেশৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা যে আমি কি আন্দোলন বন্ধ কৰিলোঁ। এইটো এটা শব্দটোৱে আজি গণতন্ত্ৰৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আচলতে ৰাইজে নিজৰ অধিকাৰ নোপোৱাতহে আন্দোলন কৰে। এতিয়া তেওঁলোকে আন্দোলন যদি দেখা নাই, তিনিচুকীয়া জিলাত বান গৰাখহনীয়া ৰাইজে কৰা আন্দোলন তেওঁ দেখা নাই চাগে। 24-25 দিনলৈকে চাৰ্কুল অফিচৰ কাৰ্যালয়ত বহি থকা আন্দোলন তেওঁ দেখা নাই চাগে। তাৰ পৰৱৰ্তী সময়তে এই যে মহিলাসকলে যি গোটৰ লোন নমৰা হৈ আন্দোলন ধাৰাবাহিকভাৱে চলে, তেওঁলোকে দেখা নাই চাগে। আচলতে মুখ্যমন্ত্ৰীয়ে তেওঁ কেৱল এখন সপোনৰ পৃথিৱীত থাকে, যোনখন পৃথিৱীত তেওঁ এটাই চিন্তা কৰি থাকে যে ময়ে ৰজা, উঠি ৰজা, বহি ৰজা। আচলতে এই চিন্তাধাৰা আমি তেওঁক এৰিবলৈ আহ্বান জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যি কথা এষাৰ কৈছে যে চান্দা সংস্কৃতি, পোনপ্ৰথমতে কথা এষাৰ হ'ল যে ৰাইজৰ অনুষ্ঠান ৰাইজৰ অনুদানেই চলে। কিন্তু এই যি চান্দা সংস্কৃতিটো কোৱা হয় যে আচলতে এই চান্দা সংস্কৃতিৰ যদি সদাগৰ হয় সেইজন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল তেওঁৱে এই সংস্কৃতি চাগে অসমত ব্যক্তিগতভাৱে ব্যৱহাৰ কৰিছিলে। আৰু তেওঁলোকৰ যি কমিশ্যন ৰাজ, তেওঁলোকে যে ঠিকাদাৰক দিয়া কমিশ্যন ৰাজ, আমি আহ্বান জনাওঁ বন্ধ কৰক। সেইখিনিৰ পৰা আমাৰ বাট পথসমূহ ভালকৈ বনিব। আচলতে ঠিকাদাৰসমূহ কমিশ্যন দিয়াত ব্যস্ত হৈ থাকোঁতে তেওঁলোকে বাট পথসমূহ ভালকৈ নবনোৱা হৈছে। আৰু তাৰ লগে লগে তেওঁক এটা কথা আমি স্পষ্টকৈ আহ্বান জনাওঁ যে আপোনালোকে মাটিৰ পট্টা দিলে, তাৰ লগত কিন্তু আপোনালোকে এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটিৰ পট্টাটো আপোনালোকে গুৰুত্ব দিয়ক। আৰু আমাৰ খিলঞ্জীয়া যুৱক যুৱতীক সংস্থাপন কৰক, তেওঁলোকে বজাৰৰ ওপৰত অধিকাৰ দিয়ক। কিন্তু এই যদি মুখ্যমন্ত্ৰীগৰাকীয়ে যে তিনিচুকীয়া জিলাত চান্দা কথা ক'লে, এই কথাটো তেওঁ যদি DC মহোদয়ৰ পৰা লৈছে, তেতিয়াহ'লে আমি আহ্বান জনাওঁ যে জিলা উপায়ুক্ত মহোদয়ৰ পৰা তেওঁ এটা খবৰ লওক যে তিনিচুকীয়া জিলাখনৰ মিউনিচিপালিটি বৰ্ডৰ আণ্ডাৰত থকা কিমানকেইখন ব্যৱসায় প্ৰতিষ্ঠান অসমীয়া মানুহৰ হাতত আছে, খিলঞ্জীয়া মানুহৰ হাতত আছে। আচলতে তেতিয়া তেওঁ উপলব্ধি কৰিব আচলতে খিলঞ্জীয়াৰ যুৱক যুৱতীসকলক সংস্থাপনৰ প্ৰয়োজন আছে। তেওঁলোকে যদি কৰি দেখাব বিচাৰিছে প্ৰকৃততে, তেওঁলোকে স্বত্বাধিকাৰী সৃষ্টি কৰি দেখক। তেওঁলোকে বজাৰ আমাক দিয়ক, আমাৰ বজাৰ আমাক অধিকাৰ দিয়ক। তাৰপিছত তেওঁ এইবোৰ কথা ক'ব। তেওঁ বহিৰাগতৰ পৃষ্ঠপোষকতাত তেওঁ বহিৰাগতক তল্যমথন কৰিবলৈ, নিৰ্বাচনত টকা ল'বলৈ, এনেকুৱা কথা তেওঁলোকে প্ৰত্যাহাৰ কৰক। আৰু এটা কথা যে তেওঁ অসমীয়া মানুহৰ যদি মুখ্যমন্ত্ৰী হয়, অসমৰ মুখ্যমন্ত্ৰী, এই কথাটো মনাটো তেওঁ জানি লোৱাটো উপস্থিত। অসমীয়া মানুহৰ আৱেগৰ লগত নেখেলিবলৈ আমি বাৰে বাৰে কৈছোঁ। আৰু তেওঁলোকে যিখিনি কাম কৰি আছে যে মাটিৰ পট্টা, ইতিমধ্যে মাটিৰ পট্টাত কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰসকল বঞ্চিত হৈছে, বহুত কথা ওলাইছে। সেইকাৰণে আমি আহ্বান জনাওঁতে গোটেই দিশটো চালি জাৰি চাওক আৰু এই টুলুঙা মন্তব্যৰ পৰা বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে এটা কৈছে অসমৰ দুটা ডাঙৰ বেমাৰ, আন্দোলন আৰু চান্দা। তেওঁক কৈছোঁ যে সেই দুটাতকৈ ডাঙৰ দুটা বেমাৰ আছে, আপুনি যদি গুৰুত্ব দিয়ে, ড্ৰাগছ আৰু বান গৰাখহনীয়া। আপোনালোকে ড্ৰাগছ আৰু বান গৰাখহনীয়া ৰোধ কৰিবলৈ চেষ্টা কৰক। ইয়াত মানুহৰ জাতি ভেটি শেষ হৈ গৈছে, ভেটি নাইকিয়া হৈছে। আৰু এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য দি ৰাইজৰ মাজত বিভাজন সৃষ্টি কৰিব নালাগে। কোনো বহিৰাগতক সন্তুষ্ট কৰিবলৈ আপুনি এনেকুৱা ধৰণৰ মন্তব্য নিদিব, কাৰণ কেৱল বহিৰাগত বনিয়াসকলক সন্তুষ্ট কৰি আছে। আৰু এটা কথা আমি বাৰে বাৰে কৈছোঁ, এখন খিলঞ্জীয়া মানুহৰ চৰকাৰ নহয়, এখন বহিৰাগত বনিয়াসকলৰ চৰকাৰ। তেওঁ আচলতে অসমৰ নহয়, ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ দৰে কথা ক'বলৈ আৰম্ভ কৰিছে। আচলতে তেওঁ মনত পেলোৱা উচিত যে তেওঁৰ ওপৰতো কিন্তু তেওঁ কিজানি এই চান্দা সংস্কৃতিৰ সদাগৰ তেওঁহে। আচলতে প্ৰত্যক্ষ কৰি এনেকৈ দল সংগঠনক ৰাজহুৱাভাৱে অপমান কৰিবলৈ তেওঁ চেষ্টা কৰে। আৰু তেওঁ সস্তীয়া জনপ্ৰিয়তা ভাল পোৱা মানুহ, এজন মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা ধৰণৰ ভাষ্য শোভা নাপায়। সেইবাবে আমি আহ্বান জনাইছোঁ, আপুনি মুখ্যমন্ত্ৰীৰ যি চকীখন আছে তাৰ গৰিমাটো আপুনি ৰাখে যেন।